জুবিনৰ মৃত্যুটোৰ গোটেই হেৰিটো সকলোৰে চকুৰ আগত আছে কি হৈছিলে কেনেকৈ হৈছিলে এভৰিথিং অল দ্য পলিটিকেল পাৰ্টিজ যাতে জুবিনৰ নামটো লৈ ইলেকশ্যন জুবিনৰ মৃতদেহ আহি পোৱাৰ পিছৰ পৰাই কিছুমান মানুহে দেখিছোঁ যে অভাৰ এক্টিভ হৈ গৈছে এইটো ইলেকশ্যন ইছ্যু বা ৰাজনৈতিক ইছ্যু হিচাপে খাৰা কৰিবলৈ ইমান দিনত ন্যায় দিম আমি সিমান দিনত ন্যায় দিম জুবিনৰ এই বস্তুটো একেবাৰে শোভা নাপায় প্ৰিয়ংকা গান্ধীয়ে জুবিনৰ এই ইলেকশ্যন অহাৰ আগলৈকে জুবিনৰ নাম শুনিছিলে নাই মোৰ সন্দেহ হৈছে যিকোনো দল এটাই জুবিনক কেনে ন্যায়ালয়খন থাকোঁতে ইলেকশ্যন ফ্ৰী এণ্ড ফেয়াৰ হওক জুবিনে ভবা ছ'চাইটি এখনৰ ফালে কেনেকৈ যাব পাৰি হাউ টু লিভ দ্য ছ'চাইটি সেইটো কথাত গুৰুত্ব দিয়ক জুবিনৰ অন্তৰে যিখিনি বস্তুৰ কাৰণে কান্দিছিলে সেই কান্দি যাতে জুবিনৰ নিচিনা শিল্পীবিলাকে ভৱিষ্যতেও কান্দিব যাতে নালাগে সেইটোৰ দিশৰ ওপৰত গুৰুত্ব দিয়ক ইতিমধ্যে এটা প্ৰসংগক লৈ এইকেইদিন সাংঘাতিক ধৰণৰ এটা বিতৰ্কৰ সৃষ্টি হৈছে সেই প্ৰসংগটো হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় আৰু এই সম্পৰ্কত জুবিন গাৰ্গৰ যিটো মৃত্যুৰ ন্যায় প্ৰসংগক লৈ আজি কেইটামান দিনৰ পূৰ্বে তেখেতৰ পত্নী জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে এটা কথা কৈছিল যে প্ৰতিটো ৰাজনৈতিক দললৈ কাৰণ যিহেতু ২৬ৰ নিৰ্বাচন সমাগত ৯ তাৰিখে ভোটগ্ৰহণ আছে ভোটগ্ৰহণৰ পূৰ্বে প্ৰতিটো ৰাজনৈতিক দলে যি নিৰ্বাচনী প্ৰচাৰ সেই নিৰ্বাচনী প্ৰচাৰ আচলতে তেওঁলোকে ব্যাপক ৰূপত চলাই গৈছে আৰু এই নিৰ্বাচনী প্ৰচাৰসমূহত জুবিন গাৰ্গৰ যিটো নাম সেই নাম ব্যৱহাৰক লৈ বা জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰসংগক লৈ যথেষ্ট অসন্তুষ্টি প্ৰকাশ কৰিছিল গৰিমা গাৰ্গে কৈছিল যে কোনো ৰাজনৈতিক দলে যাতে জুবিন গাৰ্গৰ নামটো বা জুবিনৰ মৃত্যুৰ প্ৰসংগটো লৈ যাতে কোনো ৰাজনীতি নকৰে তেওঁ এটা অনুৰোধ কৰিছিল সকলো পক্ষলৈকে তাৰপিছতো কিন্তু সেই যি অনুৰোধ আছিল সেই অনুৰোধৰ প্ৰতি কোনো ধৰণৰ ভ্ৰূক্ষেপ নকৰি প্ৰতিটো ৰাজনৈতিক দলে সেয়া বিজেপিয়ে হওক কংগ্ৰেছেই হওক বা ৰাইজলৈ হওক জুবিনৰ মৃত্যুৰ প্ৰসংগটো আনি বাৰে বাৰে তেওঁলোকে ৰাজনীতি কৰা পৰিলক্ষিত হৈছে মোৰ লগত আছে মনোজ বৰঠাকুৰ মই পুনৰ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই অসমৰ এজন তেওঁৰ জ্যেষ্ঠ সাংবাদিক এজন শিক্ষাবিদ লগতে তেওঁ আন এটা পৰিচয় আছে সেয়া হৈছে জুবিন গাৰ্গৰ তেওঁ দদায়েক আপুনি সৰু দদায়েক মনোজ বৰঠাকুৰ আছে মনোজ বৰঠাকুৰো কিন্তু এই ক্ষেত্ৰত পূৰ্বৰ পৰাই তেওঁৰ যিটো স্থিতি আছিল সেই স্থিতিটো তেওঁ কৈছিল যে তেওঁৰ ন্যায়ালয়ৰ ওপৰত তেওঁ যথেষ্ট ভৰসা আছে ন্যায়ালয়ে সঠিক ৰায় দিব আৰু তাৰ কাৰণে তেওঁ অপেক্ষা কৰিছে কিন্তু বাৰে প্ৰতিটো ৰাজনৈতিক দলে জুবিন গাৰ্গক লৈ বা জুবিন গাৰ্গৰ মৃত্যুক লৈ যি ৰাজনীতি কৰিছে তাক লৈ যথেষ্ট অসন্তুষ্ট দুদিনমানৰ পূৰ্বেও তেওঁ এটা ফেচবুক তেওঁ কৈছিল আজি তেওঁ দিনৰ ভাগত এটা ফেচবুক পোষ্ট দিছিল আৰু এতিয়া বৰ্তমান মূলত মনোজ বৰঠাকুৰ আছে মনোজ বৰঠাকুৰ ওচৰলৈ পোনে যাম কি ক'ব কোনোটো ৰাজনৈতিক দলে কিন্তু আপোনালোকৰ পৰিয়ালৰ অনুৰোধৰ প্ৰতি কিন্তু কোনো ধৰণৰ তিলমানো গুৰুত্ব দিয়া নাই নাই এইটো এই অশুভ পৰম্পৰাটো বন্ধ হোৱা ভাল মানে ইলেকশ্যন এতিয়া অসমৰ ল'ৰা ছোৱালী অসমৰ যিবোৰ নতুন জেনেৰেশ্যন সেই জেনেৰেশ্যনটো যথেষ্ট মেচিয়ৰ আৰু কেতিয়াও তেওঁলোকে ভাবিব যিকোনো ৰাজনৈতিক দলে ভাবিব নালাগে যে এইটো ইলেকশ্যন ইছ্যু কৰিলে যে জুবিনৰ প্ৰতি ন্যায় দিয়া হ'ব বা জুবিনৰ প্ৰতি আমি হেৰি কৰা হ'ব মানে জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত বা অকণমান জাষ্টিফিকেশ্যন কিবা এটা হ'ব এইটো কেতিয়াও হেৰি নহয় আৰু এতিয়া আমি ভাবিছোঁ এইটো মই প্ৰায় ২-৩ মাহমানৰ আগতেই সংবাদ মাধ্যমৰ যোগেদিয়ে কৈছিলোঁ যে জুবিনক এই ইলেকশ্যন বা এই ৰাজনীতিৰ মঞ্চখনলৈ আনিব নালাগে যিহেতুকে সি নিজেও এই ৰাজনীতিবোৰ বৰ ভাল পোৱা নাছিল চবৰ লগতে ভাল আছিলে কিন্তু তেওঁ এই দলীয় এই পলিটিক্সটোৰ ঊৰ্ধত আছিলে সি আঁতৰত আছিলে আঁতৰত বহুতকে থাকিবলৈও কৈছিলে জুবিন ফেন ক্লাবৰ উদ্দেশ্য কৰি বিভিন্ন ক্ষেত্ৰত সজ কাম বা যিটো গঠনমূলক কাম কৰিবলৈহে সি কৈছিলে গতিকে এই মুহূৰ্তত জুবিনৰ পাৰ্চনেলিটিৰ সেই দিশটো উপেক্ষা কৰি যদি আমি ৰাজনৈতিক লাভালাভৰ কাৰণে তাৰ নামটো সাঙুৰো বা ইস্তাহাৰতে সেইটো দি দিওঁ গতিকে এইটো খুব ডেট উইল বি ভেৰি আনফেয়াৰ মই ভাবিছোঁ এই মুহূৰ্তত সকলো ৰেষ্টুৰেণ্ট অলপ কৰিব লাগে জুবিনক বাদ দি জুবিনক ন্যায় দিব ঠিক ইটছ অল ৰাইট এটা প্ৰক্ৰিয়া চলি আছে লিগেল প্ৰচেছটো আৰম্ভ হৈছে খৰতকীয়াকৈ হৈছে ফাষ্ট ট্ৰেক আদালতৰ যোগেদি হৈ আছে গতিকে এইটোত আমি কোঅপাৰেট কৰিব লাগে মই কালিও এতিয়া মই আদালতত উপস্থিত আছোঁ বৰ সুন্দৰকৈ চলি আছে বাদ বিবাদী পক্ষই চলি আছে গতিকে আমি এটা এইটো ৰৈছোঁ অপেক্ষা কৰিছোঁ ন্যায়ালয়ে দিব আৰু সকলো ৰাইজে মানি চলিব গতিকে তাৰ ঊৰ্ধত উঠি এতিয়া যদি আমি মোক ইমান দিনত ন্যায় দিম আমি সিমান দিনত ন্যায় দিম জুবিনৰ এই বস্তুটো একেবাৰে শোভা নাপায় গতিকে মই ভাবিছোঁ যে এতিয়াও সময় আছে সকলোকে এই জুবিনক এৰাই বাকী ইছ্যুবিলাক ডেভেলপমেণ্টৰ অন্য ইছ্যুবিলাক মানুহৰ আগত কওক কিয় জুবিনক নিৰ্ভৰ কৰি জুবিনৰ ওপৰত হেৰি কৰি পেলাই হেৰি কৰে মই দেখিছোঁ প্ৰথমৰ পৰাই ফ্ৰম দ্য ভেৰি ফাৰ্ষ্ট ডে জুবিনৰ মৃতদেহ আহি পোৱাৰ পিছৰ পৰাই কিছুমান মানুহে দেখিছোঁ যে অভাৰ এক্টিভ হৈ গৈছে
এইটোক ইলেকশ্যন ইছ্যু বা ৰাজনৈতিক ইছ্যু হিচাপে খাৰা কৰিবলৈ, গতিকে সেই বস্তুটো আমি নিবিচাৰোঁ। আমি এতিয়াও এপিল এটা কৰিছোঁ যে এইবিলাকৰ পৰা বাদ দিয়ক, এইবিলাক জুবিনক টানি নানিব। অখিল গগৈয়ে এই ক্ষেত্ৰত কৈ আছিল যে তেওঁলোকৰ যদি বিৰোধী ঐক্যমঞ্চৰ চৰকাৰ হয় তেতিয়াহ'লে তাৎক্ষণিকভাৱে তেওঁলোকে জুবিনৰ ন্যায় দিব। তাৰপিছত আজি প্ৰিয়ংকা গান্ধী আহিছিল দেৱব্ৰত শইকীয়াৰ হৈ প্ৰচাৰ চলাবলৈ, লুইন জ্যোতি গগৈৰ হৈ প্ৰচাৰ চলাবলৈ আহিছিল। তাতো কিন্তু প্ৰথম আহিয়েই প্ৰিয়ংকা গান্ধীয়েও আচলতে সেই জুবিনৰ যিটো ন্যায় কথাটোৱে বা জুবিনৰ প্ৰসংগটোকে টানি আনি অনা দেখিবলৈ পোৱা গ'ল। পৰিয়ালৰ বাৰম্বাৰ অনুৰোধৰ পিছতো আপুনি কোৱাৰ উপৰিও গৰিমা গাৰ্গে আচলতে বাৰম্বাৰ অনুৰোধ কৰিছিলে জুবিনক নানিবলৈ। গতিকে আজি প্ৰিয়ংকা গান্ধীয়ে যিটো কৰিলে সেই ক্ষেত্ৰত আপুনি কি? মই প্ৰিয়ংকা গান্ধীৰ ক্ষেত্ৰত মই শুনিছোঁ জুবিনৰ ন্যায় দিয়াৰ কথাটো তেখেতে কৈছে সভাৰ প্ৰাৰম্ভতে, জুবিনৰ গানেৰে আৰম্ভ কৰিছোঁ কিবা এটা হয়তো। মোৰ এতিয়া সন্দেহ হয় প্ৰিয়ংকা গান্ধীয়ে জুবিনৰ এই ইলেকশ্যন অহাৰ আগলৈকে জুবিনৰ নাম শুনিছিলে নাই, মোৰ সন্দেহ হৈছে। বোধহয় শুনা নাছিলে, আৰু মানে শুনিলেও জুবিনো কোন ক'ৰ ল'ৰা সেইটো গম পোৱা নাছিলে। কিন্তু এই মুহূৰ্তত মই কৈছোঁ সেইটো কথা যে ৰাজনৈতিকভাৱে জুবিন মানে ৰাজনৈতিক বিষয় হ'ব নালাগে দলাদলিৰ বা টনা আজোৰাৰ। গতিকে এইটো সকলো দলে এই ক্ষেত্ৰত কংগ্ৰেছেহে যে জুবিনক ন্যায় দিব এইটো কেতিয়াও হ'ব নোৱাৰে ন। জুবিনক কেনেকৈ ন্যায় দিব দল এটাই, যিকোনো দল এটাই জুবিনক কেনে দিব? ন্যায়ালয়খন থাকোঁতে এই বিশাল এটা লং ট্ৰেডিশ্যন আছে মানে গিভিং জাষ্টিচ। আমি সেইকাৰণে আমি ৰৈছোঁ, আমি সকলোৱে অপেক্ষা কৰিছোঁ, সকলোৱে ৰৈ আছোঁ। এটা প্ৰক্ৰিয়া চলি আছে। তাৰ ঊৰ্ধলৈ গৈ পেলাই অমুক দিনত ন্যায় দিম তমুক দিনত ন্যায় দিম বুলি কোৱাটো এইটো কেতিয়াও ভাল হোৱা নাই, সমীচীন হোৱা নাই মই ভাবোঁ। আৰু এইটো কংগ্ৰেছে এইটো ইস্তাহাৰটো দিছে বুলি মই শুনিছোঁ, মই পাইছোঁ। মই ভাবিছোঁ এইটো তেওঁলোকে চিন্তা কৰি চোৱা উচিত আছিল যে ইস্তাহাৰত নিদিয়াকৈও জুবিনৰ কাৰণে তেওঁলোকে আগবাঢ়ি যাব পাৰিলেহেঁতেন, কিবা এটা কৰিব পাৰিলেহেঁতেন। সকলো দলে, অসমৰ ৰাইজ যাব, কোনো দলে বিশেষভাৱে এইটোক দিব নালাগে বা ইমান দিনত দিব বুলি তেনেকুৱাকৈ ক'ব নোৱাৰে নহয়। এইটো বহু বছৰ লাগিব পাৰে। ইমান খৰতকীয়াকৈ ন্যায় কৰিবলৈ গ'লে ন্যায়ত বহুত থাকি যাব পাৰে নাই। গতিকে এইটো কোনেও ক্লেইম কৰিব নোৱাৰে যে মই 100 দিনত দিম, 150 দিনত দিম বা 50 দিনত দিম। গতিকে এইটো আৰু এটা কথা, মুখ্যমন্ত্ৰীয়ে এটা কথা আমি শুনিবলৈ পাইছিলোঁ, কালি কৈছিলে, মই মুখ্যমন্ত্ৰীয়ে এটা ইণ্টাৰভিউ চাইছিলোঁ যে কনক্লুচিভলি যিটো এটা কংগ্ৰেছৰ যিটো ষ্ট্ৰেটেজি মেকাৰ এটা আছে, গৌৰৱ গগৈ সাধাৰণতে গোটেই যিবিলাক পলিটিকেল কাম কাজবিলাক চোৱা চিতা কৰে বা এতিয়া বৰ্তমান ইলেকশ্যনৰ গোটেই এজেণ্ডাবিলাক তেওঁলোকে বনাই আছে, তেওঁলোকে এখন খুব ক্ল'জ মানে দৌৰ মিটিঙত কৈছিল যে এইবাৰ বেলেগ ইছ্যু নাই, জুবিনৰ মৃত্যুৰ ইছ্যুটোকে বাৰে প্ৰতি মানে আনিব লাগে বুলি মুখ্যমন্ত্ৰীয়ে এই কথাটো এটা ভিডিঅ' সহিত এটা প্ৰকাশ কৰিছিল। গতিকে এই পৰ্যায়লৈ কিয় ৰাজনীতিটো গ'ল বা যাবলৈ পালে? আপুনি নিশ্চয় মুখ্যমন্ত্ৰীৰ ইণ্টাৰভিউটো দেখিছে, অন ৰেকৰ্ড কৈছে, আৰু এটা ভিডিঅ' তেওঁ আপলোড কৰিছে যে এই যিটো ক্ল'জ ড'ৰ হোৱা এখন মিটিংখনৰ ভিডিঅ'টো তেওঁ কোট কৰি কৈছে যে এনেধৰণৰ এটা চৰ্চা চলিছে, বেলেগ ইছ্যু একো কৰিব নোৱাৰে, জুবিনৰ মৃত্যুৰ চকুৰে আমি বাৰে প্ৰতি টানিব লাগে আৰু ৰাইজৰ ওচৰলৈ যাব লাগে। এইটো কেনেকুৱা ধৰণৰ পলিটিক্স বা মানসিকতা? এইটো এজন মৰা মানুহৰ লৈ পেলাই এনেধৰণৰ কি তাৰমানে জুবিনৰ মৃত্যুটোৰ গোটেই হেৰিটো সকলোৰে চকুৰ আগত আছে, কি হৈছিলে, কেনেকৈ হৈছিলে, এভৰিথিং। গতিকে এই মুহূৰ্তত জুবিনৰ সেই মৃত্যুটোক লৈ পেলাই তেনেধৰণে যদি জুবিনক ফ্ৰণ্ট লাইনত লৈ শিখণ্ডী হিচাপে লৈ পেলাই যদি আগবাঢ়ি যায়, সেইটো হয়তো বৰ দুৰ্ভাগ্যজনক হ'ব। তেনেকুৱাহে হৈছে, ঢাল হিচাপে ইউজ কৰিব নালাগে। তেওঁলোকে বেলেগ ইছ্যু ল'ব, জুবিনৰ সেইটো ফৰফ্ৰণ্টলৈ আনি একেবাৰে মুখ্য বিষয় কৰি লোৱাটো এইটো কংগ্ৰেছৰ নিচিনা ধৰক একেবাৰে অল ইণ্ডিয়া লেভেলৰ এটা একেবাৰে পুৰণি দলটোৰ কাৰণে এইটো বৰ দুৰ্ভাগ্যজনক। এইটো মই নাভাবোঁ এইটো ভাল কাম হৈছে বুলি। গতিকে সেইটো এতিয়াও তেখেতৰ যথেষ্ট এইকেইদিনৰ ভিতৰতো সময় আছে, এইটো যাতে কমাই দিয়ে। এই ইছ্যুটো নহয়, বেলেগ ইছ্যুবিলাক আহিব লাগে। বহুত ইছ্যু আছে অসমৰ মানে বিভিন্ন ডেভেলপমেণ্টৰ ক্ষেত্ৰত, সেইবিলাকে গুৰুত্ব পাব লাগে। মই ভাবিছোঁ অসমীয়া জনসাধাৰণৰ মাজত বহুত ইছ্যু আছে, ডেভেলপমেণ্ট ইছ্যু আছে, আনএমপ্লয়মেণ্ট ইছ্যু আছে, ফ্লাড আছে, অন্যান্য ঢেৰ আছে। মানে অসমক কেনেকৈ হাউ টু ব্ৰিং দ্য ষ্টেট আপ ইন দ্য লেডাৰ। গতিকে এই বিষয়বিলাক অগ্ৰাধিকাৰ দিয়ক। জুবিন থাকিব, তাৰ ওৱান অফ দ্য হ'ব পাৰে চবৰে, কিন্তু মুখ্য বিষয় হিচাপে জুবিনক লৈ পেলাই ইলেকশ্যন কৰিব নালাগে, খেলিব